Hello students, welcome to Savachala. আজি মই তোমালোকৰ ক্লাছ 9ৰ সাপ্লিমেণ্টাৰী যেটো চেপ্টাৰ 6 আছে ওয়েদাৰিং দ্য ষ্টৰ্ম ইন এৰসামা এই চেপ্টাৰটোৰ অসমীয়া ভাঙনিৰ উপৰিও চেপ্টাৰটোৰ যিখিনি টেক্সচুৱেল কোৱেশ্চন আনসাৰ আছে অতি সহজ ভাষাত মই তোমালোকৰ কাৰণে লিখি আনিছো আৰু তোমালোকৰ এই চেপ্টাৰটোৰ ভিতৰৰ পৰা যিখিনি সম্ভাৱ্য এমচিকিউ বা পৰীক্ষাত আহিব লগা শৰ্ট কোৱেশ্চন লং কোৱেশ্চন মই ধুনীয়াকৈ পাঠৰ ভিতৰৰ পৰা বাছি মই গোটেই চেপ্টাৰটো মই তোমালোকৰ কাৰণে লিখি আনিছো কুৱেশ্যন আনসাৰখিনি গতিকে তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু মই যিখিনি কুৱেশ্যন আনসাৰ কম সেই কুৱেশ্যন আনসাৰখিনি তোমালোকে লগে লগে ভিডিঅ' পজ কৰি লিখি যাবা একেবাৰে সহজ ভাষাত মই কুৱেশ্যন আনসাৰখিনি লিখি দিছো আৰু লগতে মই অসমীয়া ভাঙনিও কৰি দিছো যাতে তোমালোকে সেইখিনি এবাৰ যাতে চালেই যাতে বস্তুখিনি বুজি পোৱা কুৱেশ্যন আনসাৰখিনি প্ৰথমে আমি চেপ্টাৰটোৰ যিখিনি অসমীয়া সাৰাংশ আছে বা চেপ্টাৰটোৰ মেইন থিমটো কি সেই বস্তুটো বুজি লওঁ চোৱা এই চেপ্টাৰটোত কৈছে যে 1999 চনৰ অক্টোবৰ মাহত কি হৈছিল উৰিষ্যা উপকূলত ভয়ংকৰ এটা কি হৈছিল সাইক্লোনৰ ঘটনাৰ বৰ্ণনা কৰিছে যাৰ ফলত কি গাঁওখনৰ হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল আৰু সহস্ৰাধিক গাঁও কি হৈ গৈছিল ধ্বংস হৈ গৈছিল এই কাহিনীটোৰ মূল কেন্দ্ৰবিন্দু হৈছে 19 বছৰীয়া এজন যুৱক যাৰ নাম হ'ল প্ৰশান্ত ঠিক আছে তেওঁ কি হৈছিল সাইক্লোনত আঘাত হোৱাৰ সময়ত নিজৰ গাঁৱৰ পৰা 18 কিলোমিটাৰ আঁতৰৰ কি হৈছিল আন এক বন্ধুৰ ঠাইলৈ গৈছিল দুয়ো ৰাতি ধুমুহাৰ কবলত থাকি কি কৰিছিল পানীত বুৰকৈ থকা ঘৰৰ ছাদত আশ্ৰয় ল'বলগীয়া হৈছিল আৰু তিনি নম্বৰ দিনা পানী অলপ কমাত প্ৰশান্ত কি কৰিছিল এডাল দীঘল কাঠি লৈ নিজৰ গাঁও কালিকোটালৈ উভতি আহিবলৈ সিদ্ধান্ত লৈছিল বাটত তেওঁ কি পাইছিল মানুহ আৰু জীৱ জন্তুৰ মৃতদেহ তাৰপিছত উঘালি পৰা গছ গছনি আৰু সম্পূৰ্ণ ধ্বংস হৈ যোৱা গাঁওখন তেওঁ নিজৰ চকুৰে দেখা পাইছিল এনে ভয়াৱহ অৱস্থা দেখি তেওঁ কি কৈছিল নিজৰ পৰিয়ালৰ মানুহখিনিৰ কথা ভাবি ভয়তে কি পেলাইছিল কান্দি পেলাইছিল সেই ঠিক সময়তে কি হৈছিল পৰিয়ালৰ সৈতে কেনেকৈ মিলন হৈছিল সেই কথাটো চোৱা যে গাঁও পোৱাৰ পিছত তেওঁ দেখে যে তেওঁলোকৰ ঘৰটো কি হৈ গৈছিল সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছিল হয়নে নহয় আৰু কি পাইছিল যে ৰেড ক্ৰছৰ আশ্ৰয় শিবিৰত গৈ তেওঁ আচৰিতভাৱে নিজৰ আইতা ভাই ভনী ককা আইতা তেওঁলোকক জীৱিত দেখি কি হৈছিল বিস্ময়বোধ হৈছিল আৰু সেই তেওঁলোকক যি লগ পাইছিল সেই লগ পোৱাটোক তেওঁ অলৌকিক ঘটনা বুলি কি কৈছিল ভাবিছিল ইতিমধ্যে কি হৈছিল যে গাঁৱৰ 96টা ঘৰৰ ভিতৰত মানুহ নোহোৱা হৈছিল আৰু 86 জন লোকৰ অলৰেডি মৃত্যু হৈ গৈছিল গতিকে এনে ভয়াৱহ সময়ত তেওঁৰ পৰিয়ালবৰ্গ যে ঠিক ঠাকে আছে সেই কথাটো তেওঁ অলৌকিক বুলি ভাবি লৈছিল সেই শিবিৰত প্ৰায় 25খন মানুহৰ যি মৰ্মান্তিক দুখ আৰু হতাশা দেখি 19 বছৰীয়া সি প্ৰশান্তই কি কৰিছিল এজন নেতাৰ দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ কি কৰিছিল যুৱকসকলক সংগঠিত কৰি একলগ কৰি এখন দোকানীৰ পৰা চাউল সংগ্ৰহ কৰিছিল আৰু শিবিৰ পৰিষ্কাৰ কৰাৰ উপৰিও আঘাতপ্ৰাপ্তসকলক কি কৰিছিল সহায় শুশ্ৰূষা কৰিছিল আৰু অনাথ শিশুসকলৰ বাবে কি কৰিছিল খাদ্যবস্তুৰ যোগান ধৰিছিল আৰু নাৰীক খাদ্য বিনিময় কাৰ্যসূচীত নিয়োগ কৰিছিল ঠিক সেই সময়তে উদ্ধাৰ কাৰ্য কেনেকৈ হৈছিল সেই বস্তুটো চেপ্টাৰটোত আছে যে হেলিকপ্টাৰে আহি খাদ্য পেলাই থৈ গৈছিল আৰু শিশুসকলক শিবিৰৰ চাৰিওফালে কি কৰিছিল বালিত পেটত পাত্ৰ বান্ধি দি খুৱাই থৈছিল যাতে উৰাজাহাজবোৰে সিহঁতৰ ক্ষুধাৰ কথা বুজিব পাৰে এনে সংকেত কাৰ্যকৰী হৈছিল আৰু নিয়মিতভাৱে তেওঁলোকে খাদ্য তাৰ পৰা পাইছিলে তাৰপিছত এনে অৱস্থাত নাৰী আৰু শিশুৰ মানসিক কি হৈছিল অৱনতি দেখি প্ৰশান্তই নাৰীক কামত লগাই আৰু শিশুৰ বাবে ক্ৰিকেট খেলৰ কি কৰিছিল ব্যৱস্থা কৰিছিল চৰকাৰে কি কৰিছিল অনাথ আৰু বিধৱাসকলৰ বাবে সংস্থাপনৰ চিন্তা কৰিছিল কিন্তু প্ৰশান্ত আৰু স্বেচ্ছাসেৱীসকলে কি কৰিছিল ইয়াৰ বিৰোধিতা কৰিছিল কাৰণ তেওঁলোকে এইটো বিশ্বাস কৰিছিল যে এনেবোৰ অনাথালয়ত শিশু মৰম চেনেহৰ পৰা কি হ'ব বঞ্চিত হ'ব বুলি ভাবিছিল আৰু বিধৱাসকল সমাজত কি হ'ব লাঞ্ছিত বঞ্চিত হ'ব বুলি তেওঁলোক ভাবিছিল তেওঁলোকে শিশুক কি কৰিছিল নিসন্তান বিধৱা বা পৰিয়ালহীন বৃদ্ধসকলৰ তত্ত্বাৱধানত সম্প্ৰদায়ৰ ভিতৰতে ৰাখিবলৈ কি কৰিছিল পৰামৰ্শ আগবঢ়াইছিল গতিকে এই কাহিনীটো বা এই চেপ্টাৰটোৰ পৰা আমি এইটো কথাই বুজিব পাৰো যে প্ৰাকৃতিক দুৰ্যোগেও মানুহৰ সাহস একতা আৰু যুৱ শক্তিক কি কৰিব নোৱাৰে ধ্বংস কৰিব নোৱাৰে প্ৰশান্তৰ দৰে কি কৰিছিল এজন সাধাৰণ যুৱকজনে যদি আগবাঢ়ি আহি নিজৰ সম্প্ৰদায়ক ধ্বংসৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল নতুন জীৱন গঢ়ি দিব পাৰিছিল তেতিয়াহ'লে কি কৰিব পাৰে প্ৰতিজন যুৱ সমাজে ইয়াক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে লৈ এনেবোৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত
গাঁওবাসীক কি কৰিব দিয়ে পাৰে, সকাহ দিব পাৰে, মানসিক বল দিব পাৰে, হয়নে নহয়? এই হ'ল এটা যুৱ নেতৃত্বৰ প্ৰেৰণাদায়ক এটা উদাহৰণ। এই চেপ্টাৰটোৰ যোগেদি এইটোৱে আমাক বুজাব খুজিছে। গতিকে এতিয়া আমি চেপ্টাৰটোৰ যিমানখিনি টেক্সুৱেল কুৱেশ্যন এনচাৰ আছে সেইখিনি আলোচনা কৰিম। চোৱা, টেক্সুৱেল কুৱেশ্যন এনচাৰৰ প্ৰথম কুৱেশ্যনটো, দ্য হেবক হেজ দ্য ছুপাৰ চাইক্লন wreaked ইন দ্য লাইফ অফ দ্য পিপল অফ উৰিষ্যা। ছুপাৰ চাইক্লনে উৰিষ্যাৰ মানুহৰ জীৱনত কি ধ্বংসলীলাৰ সৃষ্টি কৰিছিল? ইয়াৰ এনচাৰ চোৱা, দ্য ছুপাৰ চাইক্লন কিল্ড থাউজেণ্ডছ, washed away homes, uprooted trees and left corpses of humans and animals floating everywhere. Survivors were left homeless, hungry and traumatized, with many losing family members. ছুপাৰ চাইক্লনে কি কৰিছিল? হাজাৰো মানুহক হত্যা কৰি থৈ গৈছিল, মৃত্যুমুখত পেলাই থৈ গৈছিল, ঘৰ দুৱাৰ উটুৱাই দিছিল আৰু গছ গছনি উঘালিছিল। মানুহ আৰু জীৱ জন্তুৰ কি কৰিছিল? মৃতদেহ সকলো ফালে উপঙি আছিল। জীয়াই থকাসকল কি হৈছিল? গৃহহীন আৰু ভোকত মানসিকভাৱে ভুগিবলৈ ধৰিছিল আৰু বহুতে কি কৰিছিল? আত্মীয় স্বজন হেৰুৱাইছিল। 2 নম্বৰ কুৱেশ্যন চোৱা, হাউ হেজ প্ৰশান্ত এ টিনেজাৰ বিন এবল টু হেল্প দ্য পিপল অফ হিজ ভিলেজ? এজন কিশোৰ হিচাপে প্ৰশান্তই গাঁৱৰ মানুহক কেনেদৰে সহায় কৰিব পাৰিলে? ইয়াৰ এনচাৰ চোৱা, প্ৰশান্ত অৰ্গেনাইজড ফুড কালেকশ্যন, ক্লিন দ্য শেল্টাৰ, এৰেঞ্জ ৰেস্কিউ ছিগনেলছ ফৰ হেলিকপ্টাৰ্ছ, set up a shelter for orphans and involved women in relief work. প্ৰশান্তই কি কৰিছিল? খাদ্য সংগ্ৰহ কৰিছিল, আশ্ৰয়স্থলী কি কৰিছিল? পৰিষ্কাৰ কৰিছিল আৰু হেলিকপ্টাৰৰ বাবে কি কৰিছিল? সংকেত ব্যৱস্থা কৰিছিল, যাতে অনাথ শিশুসকলৰ বাবে কি কৰিব পাৰে? আশ্ৰয় স্থাপন কৰি আৰু নাৰীক সহায় কাৰ্যত নিয়োজিত কৰিছিল। He also organized sport for children to ease their trauma. আৰু সৰু ল'ৰা ছোৱালীৰ মানসিকভাৱে যাতে অকণমান সুস্থ হৈ থাকে তাৰ কাৰণে কি কৰিছিল? খেলাৰ ব্যৱস্থা কৰিছিল। 3 নম্বৰ কুৱেশ্যন চোৱা, why do Prashant and other volunteers resist the plan to set up institutes for orphans and widows? প্ৰশান্ত আৰু আন স্বেচ্ছাসেৱকসকলে অনাথ আৰু বিধৱাসকলৰ বাবে সংস্থাপনৰ পৰিকল্পনাৰ বিৰোধিতা কিয় কৰিছিল? ইয়াৰ এনচাৰ চোৱা, they believed institutions would deprive children of love and make widows feel stigmatized and lonely. They preferred community-based care with foster families within the village. তেওঁলোকে বিশ্বাস কৰিছিল যে সংস্থাবোৰে শিশুসকলক মৰমৰ পৰা বঞ্চিত কৰিব আৰু বিধৱাসকলক লাঞ্ছিত আৰু নিঃসংগ কৰি তুলিব। গতিকে তেওঁলোকে গাঁৱৰ ভিতৰতে কি কৰিছিল? পালক পৰিয়ালৰ সহায়ত সাম্প্ৰদায়িক ভিত্তিক যত্নৰ পোষকতা কৰিছিল। গতিকে তোমালোকৰ টেক্সুৱেল কুৱেশ্যন আনচাৰ ইমানতে শেষ হ'ল। এতিয়া মই পাঠৰ ভিতৰৰ পৰা যিখিনি পৰীক্ষাত আহিব লগা সম্ভাৱ্য শ্বৰ্ট কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম। চোৱা, প্ৰথম কুৱেশ্যন, হাউ ডিড প্ৰশান্ত ৰিচ হিজ ভিলেজ আফটাৰ দ্য চাইক্লন? চাইক্লনৰ পিছত প্ৰশান্তই নিজৰ গাঁৱলৈ কেনেদৰে গৈছিল? ইয়াৰ এনচাৰ চোৱা, হি ৱাকড 18 কিলোমিটাৰ থ্ৰু floodwaters using a stick to find the road, wading through waist deep water and sometimes swimming. He later met two companions on the way. প্ৰশান্তই কি কৰিছিল? 18 কিলোমিটাৰ বানপানীৰ মাজেৰে খোজকাঢ়ি বননিৰ মাজেৰে কি কৰিছিল? খোজকাঢ়ি আহিছিল এডাল কাঠিৰে বাট বিচাৰি, হয় নে নহয়? তাৰপিছত কঁকাললৈকে পানীত ভৰি দি আৰু কেতিয়াবা সাঁতুৰি পিছত বাটতে কি দুজন লগৰীয়াও পাইছিল। 2 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য কণ্ডিশ্যন অফ দ্য ৰেড ক্ৰছ শ্বেল্টাৰ ৱেন প্ৰশান্ত এৰাইভ? প্ৰশান্তই ৰেড ক্ৰছৰ আশ্ৰয়স্থলীত উপস্থিত হোৱাৰ সময় অৱস্থাটো কেনেকুৱা আছিল? ইয়াৰ এনচাৰ চোৱা, It was overcrowded, filled with feet, urine, vomit, and floating carcasses. People were grief-stricken, hungry, and surviving on limited green coconut. অতিপাত কি হৈছিল? মলি মূত্ৰ, বমি আৰু উপঙা মৃতদেহেৰে কি আছিল? ভৰ্তি আছিল আৰু মানুহবোৰ ভোকত আৰু সীমিত নাডুৰ ওপৰত কেনেকে জীয়াই আছিল কেনেবাকে। এতিয়া কেইটামান পাঠৰ ভিতৰৰ যিখিনি লং কুৱেশ্যন আছে সেইখিনি আলোচনা কৰোঁ। চোৱা, প্ৰথম কুৱেশ্যন, ডেছক্ৰাইব প্ৰশান্তছ ৰোল এজ এ য়ং লিডাৰ ইন দ্য আফটাৰমেথ অফ দ্য চাইক্লন? চাইক্লনৰ পিছত এজন যুৱক হিচাপে প্ৰশান্তৰ ভূমিকা বৰ্ণনা কৰা। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আহি থাকে পৰীক্ষাত। ইয়াৰ এনচাৰ চোৱা, দ্য প্ৰশান্ত টুক ইনিচিয়েটিভ বাই অৰ্গেনাইজিং youths to collect food, clean shelters and care for the injured.
He arranged for helicopters to drop supplies, set up shelters for orphans. তাৰপিছত engaged women in work programs and organized sports for children. He emphasized community-based rehabilitation rather than institution care. প্ৰশান্ত কি যুৱক সংগঠিত কৰি খাদ্য সংগ্ৰহ, আশ্ৰয়স্থলী পৰিষ্কাৰ, ইয়াৰ পিছত আঘাতপ্ৰাপ্তৰ যত্ন লোৱা, হয়নে নহয়, এই দায়িত্ববোৰ নিজে কৰিছিল, নিজে লৈছিল। হেলিকপ্টাৰৰ দ্বাৰা খাদ্য সামগ্ৰী পেলোৱাৰ ব্যৱস্থা কৰি দিছিল আৰু অনাথ শিশুসকলৰ বাবে কি আশ্ৰয়স্থলী স্থাপন কৰি দিছিল। নাৰীসকলক কৰ্মক্ৰমত নিয়োজিত কৰিছিল আৰু শিশুৰ বাবে খেলৰ ব্যৱস্থা কৰিছিল। আৰু তেওঁ অনাথ আশ্ৰমতকৈ সাম্প্ৰদায়িক ভিত্তিক পুনৰ্স্থাপনৰ ওপৰত কি কৰিছিল গুৰুত্ব আৰোপ কৰিছিল। 2 নম্বৰ কুৱেশ্যন চোৱা, what message does the story convey about community resilience and youth power? এই কাহিনীটোৱে সহনশীলতা আৰু যুৱ শক্তিৰ বিষয়ে কি বাৰ্তা দিয়ে? ইয়াৰ আনসাৰ চোৱা, the story shows that even in extreme disasters community cooperation and youth leadership can bring hope and recovery. কাহিনীটোৱে দেখুৱায় যে চৰম দুৰ্যোগতো কি সহযোগিতা আৰু যুৱ নেতৃত্বই আশা আৰু পুনৰুদ্ধাৰ আনিব পাৰে। লিডাৰশ্বিপ কেন ব্ৰিং হোপ এণ্ড ৰিকভাৰী, হয়নে, পুনৰুদ্ধাৰ আনিব পাৰে। প্ৰশান্ত's actions highlight low courage, initiative and empathy can rebuild lives and restore dignity. প্ৰশান্তৰ কামবোৰে সাহস, উদ্যোগ আৰু সহানুভূতিৰ জৰিয়তে জীৱন পুনৰ গঢ়িব পৰা আৰু মৰ্যাদা উভতি অনাৰ কথা সূচায়। এতিয়া এইটো চেপ্টাৰৰ তোমাৰ ভিতৰুৱা যিখিনি ইম্পৰ্টেণ্ট MCQ, তোমালোকৰ এই চেপ্টাৰটোৰ এই MCQ খিনি চালে আৰু বেলেগ MCQ চোৱাৰ দৰকাৰ নাই। চোৱা, প্ৰথম MCQ, when did the super cyclone hit Orissa? ছুপাৰ চাইক্লনটো কেতিয়া উৰিষ্যাক আক্ৰমণ কৰিছিল? অপশ্যন এ দিছে 1998, অপশ্যন 2 দিছে 1999। কোনটো অপশ্যন শুদ্ধ হ'ব? যে অক্টোবৰ 1999। 2 নম্বৰ কুৱেশ্যন, how far was এৰছামা from প্ৰশান্ত's village? প্ৰশান্তৰ গাঁৱৰ পৰা এৰছামা কিমান দূৰত অৱস্থিত আছিল? ইয়াৰ এনসাৰ হ'ব যে অপশ্যন বি 18 কিলোমিটাৰ, 18 কিলোমিটাৰ দূৰত আছিল। কুৱেশ্যন 3 চোৱা, what was প্ৰশান্ত doing in এৰাছামা when the cyclone hit? চাইক্লন আহোঁতে প্ৰশান্তই এৰাছামাত কি কৰি আছিল? কোনটো অপশ্যন শুদ্ধ হ'ব? যে অপশ্যন বি ভিজিটিং এ ফ্ৰেণ্ড, এজন বন্ধুক লগ কৰি। 4 কুৱেশ্যন চোৱা, how many nights did প্ৰশান্ত spend marooned on the rope? প্ৰশান্তই ছাদত কেইৰাতি আবদ্ধ হৈ আছিল? উত্তৰ 2 nights। তোমালোকৰ ডাইৰেক্ট আছে MCQ, হয় নহয়, এই হেৰি NCERT, গতিকে অপশ্যন বি হ'ব। তোমালোকে আকৌ এইটো ভুল কৰি 4 nights বুলি নিদিবা, অপশ্যন বি 2 nights। 5 নম্বৰ কুৱেশ্যন চোৱা, what did প্ৰশান্ত and the family eat while trapped on the roof? ছাদত আবদ্ধ হৈ থাকোঁতে প্ৰশান্ত আৰু পৰিয়ালটোৱে কি খাই আছিল? উত্তৰ টেণ্ডাৰ কোকোনাটছ, হয়নে নহয়? এইটো তোমালোকে পাইছে যে টেণ্ডাৰ কোকোনাটছ তেওঁলোকে খাই আছিল, কাৰণ পাউৰুটিটো তাতে নাপায়, বিস্কুটো নাপায়, ভাতো নাপায়, হয়নে নহয়? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ চোৱা, what was the speed of the wind during the cyclone? চাইক্লনৰ সময়ত বতাহৰ গতিবেগ কিমান আছিল? এটা অপশ্যন কি হ'ব? ডি হ'ব শুদ্ধ উত্তৰ, যে 350 কিলোমিটাৰ পাৰ আৱাৰ, 1 ঘণ্টাত 350 কিলোমিটাৰলৈকে কিমান স্পীড আছিল তেতিয়াহ'লে ভাবিছোঁ। তাৰপিছত 7 নম্বৰ কুৱেশ্যন, who did প্ৰশান্ত ফাৰ্ষ্ট সি এট দ্য ৰেড ক্ৰছ শেল্টাৰ? ৰেড ক্ৰছৰ আশ্ৰয়স্থলীত প্ৰশান্তই প্ৰথমে কাক দেখা পাইছিল? যে প্ৰথমে তাৰ আইতাক দেখা পাইছিল, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, হিজ মেটাৰ্নেল গ্ৰেণ্ড মাদাৰ, তাৰ মাকৰ মাক অৰ্থাৎ প্ৰশান্তৰ আইতাক দেখা পাইছিল। 8 নম্বৰ চোৱা, হাউ মেনি পিপল ফ্ৰম দ্য ভিলেজ ডাইড ইন দ্য চাইক্লন? এই ঘূৰ্ণী বতাহটোত টোটেল গাঁৱৰ কিমান মানুহৰ মৃত্যু হৈছিল? যে 86, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন 9 চোৱা, হোৱাট ডিড প্ৰশান্ত ইউজ টু লাইট এ ফায়াৰ টু কুক ৰাইচ? প্ৰশান্তই ভাত ৰান্ধিবলৈ জুই জ্বলাবলৈ কি ব্যৱহাৰ কৰিছিল? যে পৰি থকা গছৰ ডাল, অৰ্থাৎ ফলেন ট্ৰিজ ব্ৰাঞ্চেছ। কুৱেশ্যন 10 চোৱা, হোৱাট অৰ্গেনাইজেশ্যন ষ্টাৰ্টেড দ্য ফুড ফৰ ৱৰ্ক প্ৰগ্ৰাম? কামৰ বিনিময়ত খাদ্য কাৰ্যসূচীটো কোন সংগঠনে আৰম্ভ কৰিছিল? যে বেচৰকাৰী সংগঠন, অৰ্থাৎ অপশ্যন ডি NGO, বেচৰকাৰী যিটো সংস্থা থাকে তাত। কুৱেশ্যন 11 চোৱা, হোৱাট ডিড প্ৰশান্ত অৰ্গেনাইজ ফৰ দ্য চিলড্ৰেন টু লিফ্ট দেয়াৰ স্পিৰিট? প্ৰশান্তই শিশুসকলৰ মনোবল বৃদ্ধিৰ বাবে কিহৰ ব্যৱস্থা কৰিছিল? যে খেলৰ বাবে ব্যৱস্থা কৰি দিছিল, হয় নহয়, স্পৰ্টছ ইভেণ্টছ। তাৰপিছত 12 নম্বৰ কুৱেশ্যন চোৱা, হাউ মেনি পিপল ৱেৰ ইন দ্য শেল্টাৰ এট কালিকুদা? কালিকুদাৰ আশ্ৰয়স্থলীত মুঠ কিমানজন মানুহ আছিল তাতে? এনচাৰ হ'ব 25
100 অৰ্থাৎ 2500 মানুহ আছিল কুৱেশ্যন 13 চোৱা হোৱাট ৱাজ প্ৰশান্ত এজ হুৱেন হি টুক চাৰ্জ প্ৰশান্তই দায়িত্ব গ্ৰহণ কৰোঁতে তাৰ বয়স কিমান আছিল ইয়াৰ অপশ্যন চি হ'ব যে 19 ইয়াৰ্ছ চোৱা ইমান সৰু ল'ৰাই কি কৰিছিল ইমান দায়িত্ব পালন কৰিছিল গতিকে তাৰ পৰা তোমালোকে এই কাহিনীটোৰ পৰা বিভিন্ন অনুপ্ৰেৰণা পাব পাৰা তাৰপিছত 14 নম্বৰ কুৱেশ্যন হাউ ডিড প্ৰশান্ত এণ্ড দ্য ভলণ্টিয়াৰ্ছ ক্লিন দ্য শেল্টাৰ প্ৰশান্ত আৰু স্বেচ্ছাসেৱকসকলে আশ্ৰয়স্থলী কেনেদৰে পৰিষ্কাৰ কৰিছিল যে ফাৰ্ষ্ট ঝাৰু মাৰিছিল তাৰপিছত পানী আৰু প্ৰতিষেধক দিছিল মলি আৰু মৃতদেহ আৰু আঁতৰাইছিল কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন ডি যে অল অফ দ্য এবভ কুৱেশ্যন 15 চোৱা হোৱাট ৱাজ দ্য ব্লেছিং ইন ডিছগুইজ ফৰ দ্য প্ৰশান্ত এণ্ড ফেমিলি প্ৰশান্ত আৰু পৰিয়ালৰ বাবে লুকাই থকা আশীৰ্বাদটো কি আছিল যে পৰি থকা নাৰিকল গছ কাৰণ সেই নাৰিকল গছটোৰ পৰাই তেওঁলোকে কি কৰিছিল খাদ্য খাব পাৰিছিল নহ'লে সেই সময়ত তেওঁলোকে হয়তো মৰি গ'লহেঁতেন খাদ্যৰ অভাৱত হয়নে নহয় কাৰণ সেই সময়ত কোনো ধৰণৰ ঘৰত খাদ্য সম্ভাৰ নাছিল তাৰপিছত 16 নম্বৰ কুৱেশ্যন চোৱা হোৱাট ইমোশ্যন ডিড প্ৰশান্ত চিন দ্য পিপল এট দ্য শেল্টাৰ আশ্ৰয়স্থলীত থকা লোকসকলক প্ৰশান্তই কেনে ভাৱ দেখা পাইছিল যে অপশ্যন চি হ'ব মৰাত্মক ক্ষোভ এক থাকে যে একদম মানে দুখত আত্মহাৰা সেনেকুৱা অৱস্থা হৈ গৈছিল মানে কেনেবাকৈ বাচি আছে তেনেকুৱা অৱস্থা অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ চোৱা হু হেল্প প্ৰশান্ত ৰিটাৰ্ণ টু হিজ ভিলেজ প্ৰশান্তক গাঁৱলৈ উভতি যোৱাত কোনে সহায় কৰিছিল যে তাৰ মোমায়েকৰ দুজন হিজ অপশ্যন কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ টু ফ্ৰেণ্ডছ অফ হিজ আংকল তাৰ মোমায়েকৰ দুজন বন্ধুৱে তেওঁক সহায় কৰিছিল 18 নম্বৰ চোৱা হোৱাট ডিড দ্য চিলড্ৰেন ইউজ টু ছিগনেল দ্য হেলিকপ্টাৰ্ছ শিশুসকলে হেলিকপ্টাৰলৈ সংকেত পঠিয়াবলৈ কি ব্যৱহাৰ কৰিছিল অপশ্যন বি হ'ব শুদ্ধ উত্তৰ যে ইউটেনচিলছ অৰ্থাৎ পাত্ৰ বাতি 19 চোৱা হাউ লং আফটাৰ দ্য চাইক্লন ডাজ দ্য ষ্টৰী এণ্ড কাহিনীটোৱে চাইক্লনটোৰ কিমান সময়ৰ পিছত শেষ হৈছিল যে 6 মান্থ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 20 নম্বৰ কুৱেশ্যন চোৱা হোৱাট ডিড প্ৰশান্তছ গ্ৰুপ প্ৰিফাৰ অভাৰ দ্য অৰ্ফেঞ্জেছ প্ৰশান্তৰ দলে প্ৰশান্তই যিটো স্বেচ্ছাসেৱিকভাৱে এটা দল হেৰি কৰিছিল তাত অনাথসকলক বা পিতৃ মাতৃ নাথসকলক কি পচন্দ কৰিছিল অপশ্যন বি যে ফষ্টাৰ ফেমিলিজ উইদিন দ্য কমিউনিটি সম্প্ৰদায়ৰ ভিতৰত পালক পৰিয়াল গতিকে ষ্টুডেণ্ট তোমালোকৰ আজি এই চেপ্টাৰটোৰ যিমানখিনি তোমাৰ ভিতৰুৱা কুৱেশ্যন টেক্সচুৱেল কুৱেশ্যন এনচাৰ ইয়াৰ উপৰি পাঠৰ মই তোমালোকক সাৰাংশটো কৈ দিলোঁ গতিকে আশা কৰোঁ আজিৰ ক্লাছটো তোমালোকে ভাল পাইছা আজিৰ ভিডিঅ'টো লাইক কৰি শেষত খালা আমাৰ এইটো ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ ইংলিছৰ বা অন্য ছাবজেক্টৰ কি কি চেপ্টাৰ লাগে ইংলিছৰ তোমালোকে কৈ দিবা ইয়াৰ উপৰি তোমালোকৰ ক্লাছ 9ৰ আছামিজ সমাজ বিজ্ঞান অংক মই গোটেইখিনি ক্লাছ অলৰেডি কৰাই ৰাখিছোঁ তোমালোকে জাষ্ট আমাৰ এইটো ইউটিউব চেনেলৰ প্লেলিষ্টত যাবা তাতে গৈ গোটেইখিনি ক্লাছ ফ্ৰীতে তোমালোকৰ পাই যাবা গতিকে আজিৰ ভিডিঅ'টো লাইক কৰি দিবা গতিকে আজিলৈ আহিছোঁ থেংক ইউ